নমস্কাৰ স্বাগতম জনাইছো সিভিল সাৰ্ভিস স্কুল ইউটিউব চেনেলটোলৈ। আজি আমি শিকিম বৰ্তমান প্ৰেক্ষাপটত ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক। অতীতত সম্পৰ্ক কেনেকুৱা আছিল বা সম্পৰ্কটো কেনেকৈ আৰম্ভ হ'ল সেই বিষয়ে আমি নাচাও। আমি জাস্ট চাম বৰ্তমান সময়ত কোনবিলাক ঘটনাই দি ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক প্ৰভাৱিত হৈছে। সো ভিডিঅ'ৰ স্লাইডসমূহ ইংৰাজীত লিখা গৈছে আৰু অসমীয়াত বহুতখিনি টাইপ কৰিব লাগে আৰু বহুত টাইম কনজিউমিং হয় সেইকাৰণে। কিন্তু যদি কোনোবাই ইংৰাজীখিনি পঢ়িব নিবিচাৰে আপোনালোকে জাস্ট কথাখিনি শুনিলেও হ'ব। সো কোৱাড এটা গ্ৰুপিং য'ত আছে US, জাপান, অষ্ট্ৰেলিয়া আৰু ইণ্ডিয়া। আৰু এই গ্ৰুপিংটোৰ ৰিসেন্টলি তেওঁলোকে মালাবাৰ নেভেল এক্সাৰসাইজ কৰিছে। এটো এনুৱেলি কৰি আহিছে যে মালাবাৰ নেভেল এক্সাৰসাইজ। ইণ্ডিয়াত দুটা কোষ্ট লাইন আছে, তামিলনাডু এইফালৰ যিটো কোষ্ট লাইন, অন্ধ্ৰপ্ৰদেশ, ওড়িশা এইফালৰ কোষ্ট লাইনটো কোৱা হয় কৰমণ্ডল কোষ্ট। আৰু যিটো ওয়েষ্টৰ কোষ্ট লাইন আছে এই কোষ্ট লাইনটো কোৱা হয় মালাবাৰ কোষ্ট। সো এই কোৱাড গ্ৰুপিংটোৱে এনুৱেলি মালাবাৰ নেভেল এক্সাৰসাইজ এটা কৰি আছে, মানে প্ৰতিখন দেশৰ নেভিয়ে জইন্ট এক্সাৰসাইজ কৰে মালাবাৰ কোষ্টত। আৰু ইউএছৰ এটা ডক্ট্ৰিন আছিলে, আগতে যিটো ইউএছৰ ডক্ট্ৰিন আছিলে সেইটো আছিলে পিভট টু এছিয়া ডক্ট্ৰিন। সেই পিভট টু এছিয়া ডক্ট্ৰিনটো আছিলে চাইনাক কন্টেইনমেন্ট কৰা, মানে চীন দেশে যাতে বেছি প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে চীন দেশৰ দাঁতি কাষৰীয়া অঞ্চলবিলাকত, সেই তাৰ কাৰণে ইউএছৰ এটা ডক্ট্ৰিন আছিলে, সেইটো আছিলে পিভট টু এছিয়া ডক্ট্ৰিন। কিন্তু সাম্প্ৰতিক ইন্টাৰনেশ্যনেল ৰিলেশ্যনত এই পিভট টু এছিয়া ডক্ট্ৰিনটোৱে লোপ পাইছে, মানে ইয়াৰ প্ৰভাৱ কমিছে। ইউএছৰ পিভট টু এছিয়া চাইনা কন্টেইনমেন্টৰ কাৰণে পিভট টু এছিয়া ডক্ট্ৰিনটোৱে সাম্প্ৰতিক সময়ত তাৰ প্ৰভাৱটো কমি আহিছে, আৰু তাৰ কাৰণে ইয়াৰ এটা ৰিপ্লেচমেন্ট হ'ব পাৰে এই কোৱাড গ্ৰুপিংটো। এই কোৱাড গ্ৰুপিংৰ যিকেইখন দেশ আছে সেই দেশকেইখনে নিজৰ মাজত সামৰিক সহযোগিতাৰ যোগেদি এই পিভট টু এছিয়া ইউএছৰ পিভট টু এছিয়া ডক্ট্ৰিনৰ ৰিপ্লেচমেন্ট এটা হ'ব পাৰে। আৰু যদিও কোৱাড গ্ৰুপিংৰ মেইন উদ্দেশ্য কন্টেইনমেন্ট অফ চাইনা নহয়, আৰু তেওঁলোকৰ মেইন উদ্দেশ্য হৈছে দেশকেইখনৰ মাজত সহযোগিতাৰ সৃষ্টি কৰা আৰু ইণ্ডো পেচিফিক যিটো ৰিজিয়ন আছে, মানে পেচিফিক অচেনৰ দাঁতি কাষৰীয়া যিবিলাক জাগা আছে, দাঁতি কাষৰীয়া যিবিলাক ৰাষ্ট্ৰ আছে, সেই ৰাষ্ট্ৰকেইখনৰ মাজত ফ্ৰী অপেন এণ্ড ইনক্লুচিভ ইণ্ডো পেচিফিক ৰিজিয়ন, মানে ফ্ৰী হ'ব লাগে, অপেন হ'ব লাগে আৰু ইনক্লুচিভ, মানে ইনক্লুচিভ গোটেইখন দেশৰ মাজত যিখিনি সহযোগিতা থাকিব লাগে। আৰু কোৱাড গ্ৰুপিংৰ যিটো উদ্দেশ্য সেই উদ্দেশ্যটো হৈছে ফ্ৰী অপেন এণ্ড ইনক্লুচিভ ইণ্ডো পেচিফিক ৰিজিয়ন। বৰ্তমান কি হৈছে, বৰ্তমান এই যিটো ইণ্ডো পেচিফিক ৰিজিয়নটো আগতে আমি এছিয়া পেচিফিক ৰিজিয়ন বুলি কৈছিলো। কিন্তু বৰ্তমান কি হৈছে, বিভিন্ন ইউৰোপিয়ান ইউনিয়ন বা আমেৰিকা যুক্তৰাষ্ট্ৰ বা জাপান, অষ্ট্ৰেলিয়া এই দেশবিলাকে এছিয়া পেচিফিকৰ সলনি তেওঁলোকৰ ফৰেন পলিচিত ইণ্ডো পেচিফিক টাৰ্মিনলজিটো ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। আৰু ইণ্ডো পেচিফিক ব্যৱহাৰ কৰা মানে ইণ্ডিয়া পেচিফিক, মানে গ্ৰেটাৰ ইণ্ডিয়ান এনগেজমেন্ট বিচাৰিছে। এই এছিয়া পেচিফিক ৰিজিয়নটোত ভাৰতৰ গ্ৰেটাৰ এনগেজমেন্ট তেওঁলোকে বিচাৰিছে। সো এছিয়া পেচিফিক ৰিজিয়নত যিখিনি দেশ আছে, যেনেকে ফিলিপিনছ আছে, এছিয়া পেচিফিক ৰিজিয়নত এইখন চাইনা, তাৰপিছত এইখন সাপোজ এইখন চাইনা, এইফালে আছে আপোনাৰ এইফালে আছে কোৰিয়া, সাউথ কোৰিয়া, এইফালে আছে নৰ্থ কোৰিয়া, এইখিনিত জাপান আছে এইখিনিতে, তাৰপিছত এইফালে আছে টাইৱান আছে, সৰুকে টাইৱান আছে, এইফালে আছে ফিলিপিনছ আছে, এইফালে ফিলিপিনছ আছে, এইফালে ব্ৰুনেই আছে, তাৰপিছত এইখিনি এৰিয়াত আপোনাৰ ব্ৰুনেই আছে, ব্ৰুনেই, মালয়েছিয়া,
তাৰ পিছত ইণ্ডোনেছিয়া আছে আৰু তলৰ ফালে আছে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড তলৰ ফালে আছে আৰু কিছুমান দেশ আছে এইখিনিতে আৰু ইণ্ডো পেচিফিক ৰিজনত ব্ৰুনেই মালয়েছিয়া আৰু এইফালে আছে চাইনাৰ লগত লাগি আছে এইখিনি জায়গাত আছে ভিয়েটনাম আছে ভিয়েটনাম ইয়াতে লাওস আছে তাৰ পিছত এইখিনিতে আছে কম্বোডিয়া আছে এই এই যিবিলাক দেশ আছে এই দেশবিলাক হৈছে পেচিফিক অচেনৰ লিটৰেল কান্ট্ৰি মানে এইবিলাক দেশৰ বাউণ্ডাৰীত পেচিফিক অচেনখন আছে মানে প্ৰশান্ত মহাসাগৰখন আছে আৰু এই এৰিয়াখিনিত বৰ্তমান কি হৈছে চাইনা যেহেতু মিলিটাৰী সামৰিক শক্তিৰ পৰা বহুতখিনি পাৱাৰফুল আৰু চাইনাৰ ডিপ পকেটছ আছে মানে চাইনাৰ ইকোনমিক পাৱাৰ হাউস চাইনাৰ ভাতত বহুত টকা পইচা আছে তাৰ কাৰণে চাইনাই এই দেশবিলাকত এই ফ্ৰীডম অফ নেভিগেশ্যন মানে সি ৰুটত ফ্ৰীডম অফ নেভিগেশ্যন যেটো আন্তঃৰাষ্ট্ৰীয়ভাৱে স্বীকৃত হেতু ডেভিয়েট কৰিব বিচাৰিছে চাইনাই মাজতে টাইৱানতো চাইনাৰ প্ৰভাৱ আছেই আৰু ইয়াতে কিছুমান আইল্যান্ড আছে সৰু সৰু আইল্যান্ড যেনেকে স্প্ৰেটলি আইল্যান্ড এই স্প্ৰেটলি আইল্যান্ডটো এটা কন্টেস্টেড আইল্যান্ড এইটো আইল্যান্ড ফিলিপিনছও দাবী কৰে নিজৰ বুলি তাহত চাইনায়ও নিজৰ বুলি দাবী কৰে আৰু এইফালৰে মালয়েছিয়া ভিয়েটনাম এইবিলাক দেশৰো স্প্ৰেটলি আইল্যান্ডৰ লগত বাউণ্ডাৰী আছে মানে তেওঁলোকৰ বাউণ্ডাৰীটো স্প্ৰেটলি আইল্যান্ডৰ লগত মানে মিলে আৰু সেই কাৰণে স্প্ৰেটলি আইল্যান্ডটো এটা কন্টেস্টেড আইল্যান্ড কিন্তু চাইনাৰ যেহেতু পাৱাৰফুল চাইনাই কি কৰিছে স্প্ৰেটলি আইল্যান্ডত নিজৰ নেভিৰ কিছুমান ভেসেল ডক কৰিছিলে ৰিসেন্টলি আৰু স্প্ৰেটলি আইল্যান্ডত চাইনাই নিজৰ এয়াৰক্ৰাফ্ট ভিজিলেন্সৰ কাৰণে পঠায় আৰু এই কথাটো ফিলিপিনছ এইবিলাক দেশে আন্তঃৰাষ্ট্ৰীয়ভাৱে কমপ্লেইন কৰিছে আৰু ইয়াতো কিছুমান দ্বীপপুঞ্জ আছে কিছুমান আইল্যান্ড আছে যিবিলাক আইল্যান্ড কন্টেস্টেড যিবিলাক আইল্যান্ড জাপানো কয় যে এইবিলাক আমাৰ আইল্যান্ড চাইনাই কয় এইবিলাক আমাৰ আইল্যান্ড সো এইবিলাক কন্টেস্টেড আইল্যান্ড আৰু কিন্তু চাইনাই এই দেশবিলাকত মানে চাইনাই নিজৰ নেভিৰ ভেসেল পঠায় বা নিজৰ এয়াৰক্ৰাফ্ট এই কন্টেস্টেড দ্বীপপুঞ্জবিলাকৰ ওপৰেৰে মানে অহা যোৱা কৰে আৰু তাৰ ফলত এই দেশবিলাকে জাপান হোক ফিলিপিনছ এই দেশবিলাক আন্তঃৰাষ্ট্ৰীয় লেভেলত নিজৰ কমপ্লেইন দিয়ে আৰু সেই কাৰণে আজি বিশ্বৰ যিবিলাক শক্তিশালী দেশ আছে যেনেকৈ USA জাপান ইণ্ডিয়া এই দেশবিলাকে বিচাৰে যে এছিয়া পেচিফিক যেটো ৰিজিয়ন আছে এই ৰিজিয়নটো হোক পিসফুল ৰিজিয়ন হোক ইয়াত কাৰো এগ্ৰেছন নালাগে আৰু ফ্ৰীডম অফ নেভিগেশ্যন গোটেই দেশবিলাকে মানি চলক এইটো বিচাৰে আৰু কোৱাড গ্ৰুপিংটো এই যেটো গ্ৰুপিং আছে এই গ্ৰুপিংটোৱে পিসফুল ইণ্ডিয়া পেচিফিক ৰিজিয়ন ইণ্ডো পেচিফিক ৰিজিয়নৰ কাৰণে কাম কৰিব তেওঁলোকৰ প্ৰধান উদ্দেশ্যটো এইটো পিসফুল ইণ্ডো পেচিফিক ৰিজিয়ন সো ইণ্ডিয়া যেহেতু কোৱাডৰ পাৰ্ট সেইকাৰণে ইণ্ডিয়াই এটা ভেৰি কনস্ট্ৰাকটিভ ৰোল ইয়াত প্লে কৰিব তাৰ পিছত আহিলে USA কৈছে যে USA আফগানিস্তানত বৰ্তমান শান্তি সম্প্ৰীতি ৰক্ষাৰ কাৰণে USৰ ট্ৰুপছ আছে মানে USৰ সামৰিক বাহিনী আছে আৰু নেটোৰ সামৰিক বাহিনী আছে আৰু যেহেতু আফগানিস্তানত USৰ সামৰিক বাহিনীৰ বহুতখিনি ক্ষয়ক্ষতি হৈছে তাৰ কাৰণে USA বিচাৰে যে আমি ইমান খৰচা আফগানিস্তানত কৰি থাকিব নিবিচাৰো আমি ইমান খৰচ আফগানিস্তানত কৰিব নোৱাৰো সেইকাৰণে আমি আমাৰ ট্ৰুপখিনি আফগানিস্তানৰ পৰা উলিয়াই আনিম USৰ ট্ৰুপ আৰু প্লাস নাটোৰ ট্ৰুপখিনি নাটো মানে হৈছে NATO এইটো দ্বিতীয় বিশ্বযুদ্ধৰ পিছত কোল্ড ওয়াৰৰ সময়ত গঠিত হোৱা আমেৰিকাৰ নেতৃত্বত গঠিত হোৱা এটা সামৰিক কোঅপাৰেচন ইয়াত বহুতখিনি দেশ আছে আৰু ইয়াৰ নেতৃত্ব দিয়ে আমেৰিকাৰ নেতৃত্ব দিয়ে USA নেতৃত্ব দিয়ে এইটো হৈছে প্ৰধানকৈ এটা মানে সামৰিক কোঅপাৰেচন মিলিটাৰী কোঅপাৰেচন নাটো আৰু আফগানিস্তানত বহুতখিনি নেটোৰ ট্ৰুপ আছে আৰু USA লাহে লাহে নিজৰ ট্ৰুপখিনি আৰু নেটো কান্ট্ৰিবিলাকৰ নিজৰ ট্ৰুপখিনি আফগানিস্তানৰ পৰা উইথড্ৰ কৰিব আৰু এই সম্পৰ্ক অলৰেডি আলোচনা চলি আছে
এই আলোচনাত বৰ্তমান পাৰ্ট যিবিলাকে লৈছে সেইবিলাক হৈছে তালিবান প্লাছ আফগানিস্তানৰ কাৰেণ্ট গভৰ্ণমেণ্ট প্লাছ পাকিস্তান, USA, ৰাছিয়া, চাইনা, এইকেইখন দেশে বৰ্তমান পাৰ্ট লৈছে আফগানিস্তানত শান্তি প্ৰতিষ্ঠাৰ কাৰণে। আলোচনা চলি আছে তালিবান প্লাছ কাৰেণ্ট গভৰ্ণমেণ্টৰ লগত আলোচনা চলি আছে পাকিস্তান, USA, ৰাছিয়া, চাইনাৰ। মাজে মাজে কেতিয়াবা আগতে প্ৰধানকৈ আলোচনাবিলাক হৈছিলে কাটাৰ, দোহাত আগতে আলোচনা হৈছিলে। এতিয়া যেহেতু ইউএছৰ আলোচনাত ৰাছিয়াই পাৰ্ট নলয়, ৰাছিয়াই আকৌ নিজাকে আলোচনা কৰি আছে এই তালিবান আৰু কাৰেণ্ট গভৰ্ণমেণ্টৰ লগত, আৰু ৰাছিয়াৰ আলোচনাবিলাক প্ৰধানকৈ ৰাছিয়াত হৈ আছে আলোচনাখিনি। সো এই আলোচনাবিলাক যদি সাকসেসফুল হয়, যদি তালিবান, কাৰেণ্ট গভৰ্ণমেণ্ট আৰু আফগানিস্তানত যিখিনি পাৱাৰৰ কাৰণে সংগ্ৰাম কৰা মানুহ আছে, পাৱাৰৰ কাৰণে যিখিনি মানুহে আজি এক্সট্ৰিমিজম কৰি আছে ইমান দিন, সেই পাৱাৰ বিচৰা মানুহখিনিয়ে মানে অল ষ্টেক হোল্ডাৰ্ছৰ মাজত মানে সহযোগিতাৰে এখন গভৰ্ণমেণ্ট ফৰ্ম কৰাটো বিচাৰে ইউএছএ বিচাৰে যে যিখিনি ষ্টেক হোল্ডাৰ আছে এই ষ্টেক হোল্ডাৰ গোটেইখিনি নিজৰ মাজত আলোচনা কৰি এটা চৰকাৰ গঠন কৰক আফগানিস্তানত, আৰু তেতিয়া আফগানিস্তানত শান্তি প্ৰতিষ্ঠা হ'ব। আৰু যদি ইউএছএ উইথড্ৰ কৰে আফগানিস্তানৰ পৰা বা নেটোৱে উইথড্ৰ কৰে আৰু আফগানিস্তানৰ শাসনভাৰ তালিবান আৰু কাৰেণ্ট গভৰ্ণমেণ্টৰ হাতত দি থৈ যায়, কাৰেণ্ট গভৰ্ণমেণ্ট বা যিখিনি ষ্টেক হোল্ডাৰ আছে যিখিনি বিচাৰে আফগানিস্তানত চৰকাৰ কৰিব, তেওঁলোকৰ হাতত যদি দি থৈ যায়, তেতিয়া ইণ্ডিয়াই কিন্তু আফগানিস্তানত এটা ভেৰি কনষ্ট্ৰাকটিভ ৰোল প্লে কৰিব লাগিব। ইণ্ডিয়াই ইতিমধ্যে আফগানিস্তানত বহুতখিনি যোগান ধৰিছে। আফগানিস্তানৰ সাংসদ ভৱন ইণ্ডিয়াই বনাইছে, আফগানিস্তানৰ মেইত্ৰী ডেম বনাইছে, ইলেক্ট্ৰিচিটি জেনেৰেশ্যনৰ কাৰণে মেইত্ৰী ডেম বনাইছিলে ইণ্ডিয়াই, আৰু কিছুমান কনষ্ট্ৰাকশ্যনৰ কাম আফগানিস্তানত ইণ্ডিয়াৰ চলি আছে। আৰু যদি এই ফ'ৰ্চ উইথড্ৰলৰ পিছত ইণ্ডিয়াই এটা ভেৰি কনষ্ট্ৰাকটিভ ৰোল আফগানিস্তানত প্লে কৰিব লাগিব, আৰু এই কাৰণে প্লে কৰিব লাগিব যাতে আফগানিস্তানটো পিচফুল হয় আৰু গোটেই সাউথ এছিয়া ৰিজিয়নটো পিচফুল হয়। এই সাউথ এছিয়া ৰিজনৰ পিচফুল হোৱাৰ কাৰণে ইণ্ডিয়াই আফগানিস্তানত এটা গ্ৰেটাৰ ৰোল প্লে কৰিব লাগিব। তাৰপিছত আহিলে 4 ফাউণ্ডেশ্যনেল এগ্ৰিমেণ্টছ অফ ক্লোজ মিলিটাৰী টাইজ অফ USA। ইউএছৰ লগত যদি কোনোবা এখন দেশে ক্লোজ মিলিটাৰী টাইজ কৰিব বিচাৰে, মানে এইটো স্বীকৃতিটো দিয়ে, ইউএছএ স্বীকৃতি দিয়ে যে এইখন দেশৰ লগত আমাৰ বহুত ভাল মিলিটাৰী সম্পৰ্ক আছে, আৰু তেতিয়া হলে সেই দেশখনে যিখন দেশৰ লগত ইউএছএ বিচাৰিব যে বহুত ভাল মিলিটাৰী সম্পৰ্ক কৰিব লাগে, সেই দেশখনে 4খন ফাউণ্ডেশ্যনেল এগ্ৰিমেণ্ট সাইন কৰিব লাগে। 4খন ফাউণ্ডেশ্যনেল এগ্ৰিমেণ্ট সাইন কৰিলে ক্লোজ মিলিটাৰী টাইজ বুলি স্বীকৃতি দিয়ে। এই 4খন মিলিটাৰী এগ্ৰিমেণ্ট ইণ্ডিয়াই সাইন কৰিছে ইতিমধ্যে, আৰু এই 4খন এগ্ৰিমেণ্ট কি আমি এতিয়া চাম। এখন হৈছে জিছমিয়া, দি জেনেৰেল চিকিউৰিটি অফ মিলিটাৰী ইনফৰমেশ্যন এগ্ৰিমেণ্ট। এইখনে কি এনচিয়ৰ কৰে? মেজাৰ্ছ টু সেফগাৰ্ড ক্ৰিটিকেল ইনফৰমেশ্যন শ্বেয়াৰ্ড বাই US উইথ ইণ্ডিয়া। মানে USA এইখনত যদি ইণ্ডিয়াই সাইন কৰে, মানে ইণ্ডিয়া অলৰেডি এই 4খনত সাইন কৰিছে, ইণ্ডিয়াই 4খন সাইন কৰিছে, আৰু এইখনত সাইন কৰাৰ ফলত যিবিলাক ক্ৰিটিকেল ইনফৰমেশ্যন USA ইণ্ডিয়াৰ লগত শ্বেয়াৰ কৰিব, এই ক্ৰিটিকেল ইনফৰমেশ্যন বিলাক সেফগাৰ্ড দিয়াৰ কাৰণে, মানে যাতে ইনফৰমেশ্যন লিক নহয়, সেই লিক নোহোৱাৰ কাৰণে কি মেজাৰ্ছ ল'ব লাগিব সেইবিলাক এই এগ্ৰিমেণ্টখনত আছে। আৰু এখন হৈছে ফাউণ্ডেশ্যনেল এগ্ৰিমেণ্ট লেমৱা, লজিষ্টিক্স এক্সচেঞ্জ মেমৰেণ্ডাম অফ এগ্ৰিমেণ্ট, আৰু এইখনে কি কৰিব? এক্সেছ টু ডেজিগনেটেড মিলিটাৰী ফেচিলিটিজ ফৰ ৰিফুৱেলিং এণ্ড ৰিপ্লেচমেণ্ট। ইউএছৰ বহুত মিলিটাৰী ফেচিলিটিজ ৱৰ্ল্ডৰ বহুতখিনি কাণ্ট্ৰিত আছে। ইউএছৰ মিলিটাৰী ফেচিলিটিজ অলমোষ্ট প্ৰত্যেকখন মহাদেশত আছে, প্ৰত্যেকখন কণ্টিনেণ্টত ইউএছৰ মিলিটাৰী ফেচিলিটিজ আছে, আৰু বহুতবিলাক দেশত যিবিলাক অচেনৰ লিটৰেল কাণ্ট্ৰি, মানে সাগৰৰ যিবিলাক
দাঁতি কাষৰীয়া ঠাই সেইবিলাক ইউএছৰ বেছ আছে বহুতত আৰু কিছুমান ফেচিলিটি আছে আৰু এই মিলিটাৰী ফেচিলিটি বিলাক ৰিফুয়েলিং সাপোজ ভাৰতৰ এখন শিপ গৈছে নেভিৰ শিপ এখন সাপোজ নেভিৰ শিপ এখন গৈছে সোমালিয়াত গৈছে সোমালিয়াত পাইৰেট খিনিৰ পৰা ইণ্ডিয়ান যিবিলাক ভেসেল আছে সেই ইণ্ডিয়ান ভেসেল বিলাকক মানে প্ৰটেকচন দিয়াৰ কাৰণে শিপখন সোমালিয়াত গৈছে মানে সোমালিয়াৰ সেইখিনিৰে সোমালিয়াৰ দাঁতি কাষৰে যিখিনি সাগৰৰ জায়গা আছে সোমালিয়াটো হৈছে আফ্ৰিকান মহাদেশৰ জায়গা তো এইখন আফ্ৰিকান মহাদেশ এইখিনি ইজিপ্ট আৰু ইয়াতে আছে সোমালিয়া আৰু এই ইজিপ্টৰ এইফালেদি গৈছে এইফালেদি আছে আপোনাৰ এইটো সুয়েজ কেনেল আৰু এইখিনি হৈছে এই সুয়েজ কেনেলটোৱে প্ৰধানকৈ কানেক্ট কৰিছে ৰেড সি আৰু এইফালে আছে মেডিটেৰেনিয়ান সি মানে ভূমধ্যসাগৰ সো ৰেড সি আৰু মেডিটেৰেনিয়ান সিৰ যোগেদি এইফালদি ট্ৰেড হয় আৰু এইফালদি ট্ৰেড হয় ইউএছৰ ইণ্ডিয়াৰ ভেসেল যিবিলাক আছে এই ভেসেল বিলাক যাই গৈ ইফালে ইউৰোপ বা আমেৰিকাৰ লগত বেহা বেপাৰ কৰিব আমেৰিকাৰ লগত বেহা বেপাৰ কৰিবৰ কাৰণে এইফালেদি আছে ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰ এই ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰ দি এইফালদি ওলাব লাগিব আমেৰিকাৰ লগত আমেৰিকাটো আছে আমেৰিকাখন আছে এইফালে সো এইফালে বেহা বেপাৰ কৰিবৰ কাৰণে ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰেৰে ভেসেলবিলাক ওলাব লাগিব নহলে ইউৰোপৰ লগত ডাইৰেক্টলি বেহা বেপাৰ এইফালে মেডিটেৰেনিয়ান সি পাৰ হৈ কৰিব পাৰে সো এই যিবিলাক ভেসেল এনেকে যায় ৰেড সি মাজেদি যায় মানে ৰেড সি হৈ সুয়েজ কেনেল হৈ মেডিটেৰেনিয়ান সি লৈকে যায় এই ভেসেল বিলাকত পাইৰেটছে আক্ৰমণ কৰে সোমালিয়াৰ পাইৰেটছ বিলাকে আৰু তেতিয়া ইণ্ডিয়ান নেভিৰ শিপ কিছুমানে যদি এই পাইৰেটছৰ আক্ৰমণৰ পৰা ইণ্ডিয়ান ভেসেলখিনি ইণ্ডিয়ান বিগ কন্টেইনাৰ শিপ ডাঙৰ কন্টেইনাৰ শিপ বিলাক সুৰক্ষা দিবলৈ যায় তেতিয়া ইণ্ডিয়ান শিপ বিলাকে ইয়াতে যিবিলাক ইউএছৰ ফেচিলিটি আছে আফ্ৰিকাৰ ইউএছৰ ফেচিলিটি থকা এখন দেশ হৈছে এইখিনিতে সুদান আছে এই সুদানতো আমেৰিকান ফেচিলিটি আছে এই আমেৰিকান ফেচিলিটি থকা পোৰ্টত ইণ্ডিয়ান ভেসেলখিনিয়ে ফুয়েলিং কৰিব পাৰিব আৰু যদি তেওঁলোকৰ সাপ্লাই শেষ হৈছে সাপোজ খোৱা বস্তু শেষ হলে ৰিপ্লেনিশমেন্ট কৰিব পাৰিব অথবা যদি ভেসেলখনৰ কিবা ৰিপেয়াৰিং জৰুৰত হৈছে এই ৰিপেয়াৰিংটো কৰিব পাৰিব এই এগ্ৰিমেন্টখনৰ যোগেদি তাৰ পিছত এখন এগ্ৰিমেন্ট হৈছে কমকাছা কমিউনিকেশনস কম্পিটেবিলিটি এণ্ড সিকিউৰিটি এগ্ৰিমেন্ট আৰু এইখন এগ্ৰিমেন্টৰ ফলত কি হ'ব এক্সেস টু এডভান্সড ডিফেন্স সিস্টেমস আৰু মানে যিবিলাক এডভান্সড ডিফেন্স সিস্টেমস আছে ইউএছৰ এই ইউএছৰ ডিফেন্স সিস্টেম বিলাক ইণ্ডিয়াই লব পাৰিব আৰু ইউএছ অৰিজিন প্লেটফৰ্মস ক্যান বি অপটিমেলি ইউটিলাইজড মানে ইউএছৰ পৰা যিবিলাক আমি ডিফেন্সৰ মেটেৰিয়েল কিনিছো বা ইউএছ অৰিজিন কমিউনিকেশন ডিভাইস যিখিনি আমি কিনিছো এই ডিভাইস বিলাক ইণ্ডিয়াই ভালকে ব্যৱহাৰ কৰিব পাৰিব এই এগ্ৰিমেন্টখনৰ যোগেদি তাৰ পিছত এখন এগ্ৰিমেন্ট হৈছে বেকা তো এই এগ্ৰিমেন্টখনৰ ফলত কি হ'ব এক্সেস টু জিঅ'স্পেটিয়েল ইনফৰমেশন অন মেপস এণ্ড স্যাটেলাইটস ফৰ ডিফেন্স পাৰপাসেস মানে কিছুমান ডিফেন্সৰ ডিভাইস আছে যিবিলাক ডিভাইসে মেপস বিচাৰে জিপিএস বিচাৰে মানে একুৰেট টাৰ্গেটিংৰ কাৰণে সাপোজ মিসাইল এটা আছে এই মিসাইলটোৱে কৰবাত টাৰ্গেট কৰিব লাগে একুৰেটলি টাৰ্গেট কৰিব লাগে সাপোজ কিবা এটা সাপোজ চাইনাৰ বেইজিংৰ কিবা অফিস এটাত আমি ডাইৰেক্টলি হিট কৰিব বিচাৰো আৰু যদি ডাইৰেক্টলি হিট কৰিব বিচাৰো সাপোজ এই মিসাইলটো জিপিএস ফলো কৰে আৰু যদি মিসাইলটো জিপিএস ফলো কৰে তেতিয়া ইউএছৰ মিলিটাৰীৰ কাৰণে যিবিলাক জিপিএস আছে সেই জিপিএসটোৱে ইণ্ডিয়া ইউজ কৰিব পাৰিব একুৰেট টাৰ্গেটিংৰ কাৰণে মানে জিঅ'স্পেটিয়েল ইনফৰমেশন অন মেপস এণ্ড স্যাটেলাইটস ফৰ ডিফেন্স পাৰপাসেস ইণ্ডিয়াই লব পাৰিব এই বেকা চুক্তিখনৰ যোগেদি আৰু এই অলৰেডি ইণ্ডিয়াই এই চাৰিওখন ফাউণ্ডেশনাল এগ্ৰিমেন্টস ইউএছৰ লগত
সাইন কৰিছে আৰু ইউএছএ ইণ্ডিয়াক এটা টেগ দিছে নাম দিছে সেইটো হৈছে মেজৰ ডিফেন্স পাৰ্টনাৰ ইউএছৰ ফৰেন পলিচিৰ টাৰ্মিনোলজিত ইণ্ডিয়াক কোৱা হয় ইণ্ডিয়া ইজ এ মেজৰ ডিফেন্স পাৰ্টনাৰ সো তাৰ পিছত আহিলে বিডেন এডমিনিষ্ট্ৰেচন ইজ কমিটেড টু কেটছা sanctions against all countries procuring high value Russian military hardware কেটছা ফুল ফৰ্মটো হৈছে countering American adversaries American নহব countering America's adversaries through sanctions act মানে adversaries through sanctions act so মানে countering American adversaries through sanctions মানে যিবিলাক দেশ আমেৰিকাৰ adversary মানে আমেৰিকাৰ বিৰোধী দেশ যিবিলাক আছে সেই দেশবিলাকক আমেৰিকাই কন্ট্ৰোল কৰিব কেনে কন্ট্ৰোল কৰিব ইকোনমিক sanctions বা তেনেকুৱা ইকোনমিক sanctions বা কাৰোবাৰ ওপৰত ট্ৰেভেল বেন এইবিলাক sanctions দি ইউএসএ সেই দেশখনক কন্ট্ৰোল কৰিব কাউন্টাৰ কৰিব সো বিডেন এডমিনিষ্ট্ৰেচনে কৈছে যে যদি কোনোবা দেশে ৰাছিয়াৰ পৰা মিলিটাৰী হাৰ্ডৱেৰ কিনে তেনেহলে সেইখন দেশক এই কেটছা স্যাংচনৰ যোগেদি সেইখন দেশৰ এগেইনষ্টত স্যাংচন দিয়া যাব আৰু ইণ্ডিয়াই ইতিমধ্যে S-400 মিসাইল ৰাছিয়াৰ পৰা কিনিছে আৰু ইণ্ডিয়াৰ আমাৰ যিমানখিনি মিলিটাৰী হাৰ্ডৱেৰ আছে তাৰে ম্যাক্সিমাম আমি ৰাছিয়াৰ পৰা কিনো আৰু আমাৰ যিখিনি ওল্ড মিলিটাৰী হাৰ্ডৱেৰ আছে সেইবিলাকৰ ম্যাক্সিমাম ৰাছিয়ান আৰু ভৱিষ্যতে এনেকুৱা হ'ব পাৰে যে ইণ্ডিয়াই যদি ৰাছিয়াৰ পৰা কিবা মিসাইল সিস্টেম বা মিলিটাৰী ইকুইপমেন্ট কিনে তেনেহলে ইণ্ডিয়াই ইউএছৰ এই কেটছা স্যাংচনৰ মুখামুখি হ'ব পাৰে সম্মুখীন হ'ব পাৰে কেটছা স্যাংচনৰ বলি হ'ব পাৰে কিন্তু ইণ্ডিয়াৰ ডিপ্লোমেটিক যিবিলাক মিশন আছে ফৰেন পলিচি মিশন আছে এই ফৰেন পলিচিৰ ফালৰ পৰা ইউএছৰ লগত কেস টু কেস ওয়েভাৰিঙৰ কাৰণে মানে সাপোজ ইণ্ডিয়াই ৰাছিয়াৰ পৰা S-400 মিসাইল কিনিছে আৰু যাতে এই S-400 মিসাইল কিনাৰ কাৰণে ইণ্ডিয়াই আমেৰিকাৰ পৰা কেটছা স্যাংচনৰ বলি নহয় তাৰ কাৰণে ইণ্ডিয়াৰ যিখিনি মিনিষ্ট্ৰি অফ এক্সটাৰ্নাল এফেয়াৰ্স আছে ইণ্ডিয়াৰ ফৰেন পলিচি এক্সপাৰ্ট বিলাকে আমেৰিকাৰ সৰকাৰৰ লগত আলোচনা চলাই কেস টু কেস বেসিস সাপোজ মিসাইল কিনিব এই মিসাইলটো কিনাৰ সময়ত ইণ্ডিয়া ইউএছৰ লগত কথা পাতিব যে এইটো আমাক কি কাৰণে প্ৰয়োজন আৰু তাৰ ফলত আৰু সেইটো যদি যুক্তিসংগত বুলি ভাবে ইউএসএ কি কৰিব ওয়েভাৰ কৰিব এই স্যাংচনটো ওয়েভাৰ কৰিব মানে ইউএসএ ক'ব যে ঠিক আছে আপোনালোক যদি ইমানে মানে ডায়াৰ নিডছ হৈছে মিলিটাৰী ইকুইপমেন্টৰ তেনেহলে কেটছা স্যাংচনৰ বলি আপোনালোক নহয় আপোনালোকে মিসাইল কিনাৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে সো ইণ্ডিয়াৰ ফৰেন পলিচি এক্সপাৰ্ট বিলাকে ইউএছৰ ফৰেন পলিচি এক্সপাৰ্ট বিলাকৰ লগত আলোচনা চলাই মানে সৰকাৰৰ লগত আলোচনা চলাই যাতে কেটছা স্যাংচনৰ পৰা ওয়েভাৰ পায় কেস টু কেস বেসিস আৰু বিডেন এডমিনিষ্ট্ৰেচনে ৰিসেন্টলি কৈছে যে যদি যিবিলাক দেশে ৰাছিয়াৰ পৰা মিলিটাৰী হাৰ্ডৱেৰ কিনিব সেই দেশবিলাকে কেটছা স্যাংচনৰ বলি হ'ব লাগিব কাৰণ ইউএছএ আৰু ৰাছিয়া হৈছে মানে শত্ৰু ট্ৰেডিশনাল শত্ৰু এই ট্ৰেডিশনাল শত্ৰু টু কোল্ড ওয়াৰৰ টাইমৰ পৰা চলি আহিছে তাৰ পিছত আহিলে ইউএছ উইথড্ৰয়েল ফ্ৰম ইৰাণ নিউক্লিয়াৰ ডিলখন হৈছিলে P5+1 P5 মানে হৈছে সিকিউৰিটি কাউন্সিলৰ ৰাষ্ট্ৰসংঘৰ সিকিউৰিটি কাউন্সিলৰ পাঁচখন পাৰ্মানেন্ট মেম্বাৰ P5+1 আৰু ইৰাণৰ মাজত হৈছিলে ইৰাণ নিউক্লিয়াৰ ডিলখন P5ত কোন আছে শক্তিশালী দেশখন প্ৰথমতে আমি চাও শক্তিশালী দেশ ইউএছএ আছে তাৰ পিছত আছে ৰাছিয়া আছে শক্তিশালী দেশ ৰাছিয়া আছে চাইনা আছে ফ্ৰান্স আছে আৰু কোন আছে ইউকে আছে এই কিখন আছে ৰাষ্ট্ৰসংঘৰ সিকিউৰিটি কাউন্সিলৰ পাৰ্মানেন্ট মেম্বাৰ তাৰ লগত আছে +1 মানে জাৰ্মানী ৰাষ্ট্ৰসংঘৰ সিকিউৰিটি কাউন্সিলৰ মেম্বাৰ নহয় জাৰ্মানী আৰু এই দেখি P5+1 এই P5+1 এ
ইৰাণ নিউক্লিয়াৰ ডিলটো কৰিছে ইৰাণৰ লগত আৰু ইৰাণ নিউক্লিয়াৰ ডিলটোৰ মানে ইৰাণে কি কৰিছিল ইউৰেনিয়াম এনৰিচমেন্ট কৰি আছিল আৰু ইউৰেনিয়াম এনৰিচমেন্ট কৰি কৰি যদি এটা লেভেল পাই যায় সাপোজ 99 পইণ্ট সামথিং পিউৰিটি পাই গল আৰু এই পিউৰিটিটো পোৱাৰ লগে লগে হেতু হৈ যায় নিউক্লিয়াৰ বম গ্ৰেড হেতু সিচুৱেশন পাই যায় আৰু তাৰ ফলত তেতিয়া কি হয় সেইখিনি লেভেললৈ যদি ইউৰেনিয়াম এনৰিচমেন্ট হয় তেনেহলে নিউক্লিয়াৰ বম বনাব পাৰি আৰু বিশ্বত আজি কোনেও নিবিচাৰে যে কোনোবা এখন দেশে নিউক্লিয়াৰ বম বনাও আৰু সেই কাৰণে এই দেশবিলাকে ইৰাণৰ লগত ইৰাণ নিউক্লিয়াৰ ডিল কৰিছিল আৰু তাৰ যোগেদি এইটোৱে কোৱা গৈছে যে ইৰাণে ইউৰেনিয়াম এনৰিচমেন্ট এটা বিয়ন্ড এটা লেভেল কৰিব নোৱাৰিব সাপোজ কিবা এটা লেভেল আছে সাপোজ 69.6% এনৰিচমেন্ট তাৰ ওপৰত ইৰাণে তেওঁলোকৰ ইউৰেনিয়াম এনৰিচমেন্ট কৰিব নোৱাৰিব যাতে তেওঁলোক এই দেশবিলাকে বিচাৰে যে ইৰাণে ইউৰেনিয়াম এনৰিচমেন্ট কৰি কৰি হেতু নিউক্লিয়াৰ গ্ৰেড নাপাওগে 69.66% যদি ইউৰেনিয়াম এনৰিচমেন্ট হয় তেনেহলে সেই ইউৰেনিয়ামটো আমি নিউক্লিয়াৰ পাৱাৰ প্ৰডাকশনৰ কাৰণে ব্যৱহাৰ কৰিব পাৰো নিউক্লিয়াৰ মানে ইলেক্ট্ৰিসিটি জেনাৰেশনৰ কাৰণে আমি হেতু ব্যৱহাৰ কৰিব পাৰো কিন্তু মই 69.66 টো মানে এজিউম কৰি লৈছো মানে এনেকুৱা কিবা এটা লেভেললৈকে আমি হেতু নিউক্লিয়াৰ পাৱাৰ প্ৰডাকশনৰ কাৰণে ব্যৱহাৰ কৰিব পাৰো কিন্তু বিয়ন্ড দ্যাট যদি ইউৰেনিয়ামটো এনৰিচমেন্ট হয় আৰু যদি বহুতখিনি হাই লেভেল অফ এনৰিচমেন্ট পাই যায় তেতিয়া হেতু নিউক্লিয়াৰ বম গ্ৰেড হৈ যায় মানে হেতু হেতুৰ পৰা আমি নিউক্লিয়াৰ বম বনাব পাৰো আৰু এইটো কোনো দেশে নিবিচাৰে যে ইমানখিনি এনৰিচমেন্ট হওক গতিকে এই দেশকেইখনে ইৰাণৰ লগত ইৰাণ নিউক্লিয়াৰ ডিল কৰিছে কৰি তাৰ যোগেদি এইটো কৈছে যে ইৰাণে তেওঁলোকৰ ইউৰেনিয়াম এনৰিচমেন্ট বিয়ন্ড এটা লেভেল কৰিব নোৱাৰিব আৰু ইৰাণৰ যিবিলাক নিউক্লিয়াৰ ফেচিলিটি আছে এই নিউক্লিয়াৰ ফেচিলিটিজ বিলাকত ইন্টাৰনেশনাল অবজাৰভাৰে চাব ভিজিট কৰিবলৈ যাব ইন্টাৰনেশনাল অবজাৰভাৰ বিলাক কৰ পৰা যাব ইন্টাৰনেশনাল এটমিক এনাৰ্জি এজেন্সি এটো হৈছে এটা ইউএন অৰ্গানাইজেচন এই ইন্টাৰনেশনাল এটমিক এনাৰ্জি এজেন্সিৰ পৰা এই নিউক্লিয়াৰ ফেচিলিটি বিলাক ভিজিট কৰিব যাব আৰু এই ডিলখন ইৰাণ নিউক্লিয়াৰ ডিলখন মানে হোৱাৰ সময়ত মানে এইখন অলৰেডি ডিলখন হৈ গল আৰু ইৰাণে তেওঁলোকৰ ডিলখনৰ টাৰ্মছ এণ্ড কণ্ডিশনছ বিলাক ফলো কৰিব ষ্টাৰ্ট কৰি দিলে আৰু তেনেকুৱা সময়তেই যোৱা বছৰ ট্ৰাম্প এডমিনিষ্ট্ৰেচনে এই ইৰাণ নিউক্লিয়াৰ ডিলৰ পৰা নিজকে আঁতৰাই আনিলে ইউএছ উইথড্ৰ কৰিলে ইউএছে উইথড্ৰ কৰি দিলে বিলখনৰ এই ডিলখনৰ পৰা আৰু ইউএছে যেতিয়া এই ইৰাণ নিউক্লিয়াৰ ডিল এই ডিলখনৰ পৰা ইউএছ যেতিয়া ইউএছে ওলাই গল লগতে কি কৰিলে ইউএছে ইৰাণৰ ওপৰত ইউএছে ক'লে ট্ৰাম্প এডমিনিষ্ট্ৰেচনৰ সময়ত ইউএছে ক'লে যে ইৰাণ ইজ এ টেৰৰিষ্ট কান্ট্ৰি আৰু সেই কাৰণে কি কৰিলে ইৰাণৰ ওপৰত স্যাংচনছ লগাই দিলে ইকোনমিক স্যাংচনছ মানে ইৰাণৰ লগত ইকোনমিক স্যাংচনছৰ মিনিংটো এইটোৱে যে ইৰাণে বেলেগ দেশৰ লগত বেহা বেপাৰ কৰিব নোৱাৰিব মানে আমি ইন্ডিয়াই আগতে ইৰাণৰ পৰা তেল কিনিছিলো বহুতখিনি তেল কিনিছিলো আৰু এতিয়া ইউএছ স্যাংচনৰ ফলত আমি এতিয়া ইৰাণৰ পৰা তেল কিনিব নোৱাৰো আৰু প্লাস আগতে যিবিলাক ইৰাণৰ পৰা আমি তেল কিনিছিলো সেই তেলৰ বহুত পইচা দিবলৈ আছে ব্যাকলগ হৈ আছে আৰু এই স্যাংচনৰ ফলত এই ব্যাকলগৰ পইচাবিলাকো ইন্ডিয়াই দিব পৰা নাই আৰু প্লাস কি হৈছে আমাৰ বহুত ইন্ডিয়ান কোম্পানী আছে যিবিলাকে ইৰাণত ইনভেস্ট কৰিব বিচাৰে বা বহুতৰ ইনভেস্টমেন্ট আছে যেনেকে ওএনজিসি বিদেশে ইৰাণত ফাৰজাত বি বুলি গ্যাস ফিল্ড এটা কিনিছিলে আৰু এই স্যাংচনৰ ফলত এই ওএনজিসি বিদেশৰ যিটো ফাৰজাত বি গ্যাস ফিল্ডত ইনভেস্টমেন্ট এটোতো ইম্প্যাক্ট হ'ব কাৰণ ইউএসএ বিশ্বৰ প্ৰতিখন দেশক এইটো এডভাইজৰি দিছে যে ইৰাণৰ লগত যাতে কোনেও ডিল নকৰে আৰু এই ইৰাণ নিউক্লিয়াৰ ডিলখনৰ ফলতো ইন্ডিয়াই স্যাংচনছ এগেইনষ্ট ইৰাণ ইউএসএ ডিলখনৰ পৰা ওলাই আহিলে আৰু কি কৰিলে ইৰাণৰ এগেইনষ্টত স্যাংচনছ লগালে মানে বেলেগ দেশে ইৰাণৰ লগত বেহা বেপাৰ কৰিব নোৱাৰিব বেলেগ দেশে ইৰাণৰ লগত ইৰাণত ইনভেস্টমেন্ট কৰিব নোৱাৰিব ইৰাণত স্যাংচনছ লগাই দিলে আৰু তাৰ ফলত কি হল
ইণ্ডিয়াজ অইল বাইং স্কোপ ৰিডিউচড আগতে ইণ্ডিয়া ইৰাণৰ পৰা তেল কিনিছিলে আৰু আমি হৈছো এখন হাইলি মানে অইল ইম্পৰ্টিং কান্ট্ৰি আমি তেল মানে ম্যাক্সিমাম তেল আমি বিদেশৰ পৰা ইম্পৰ্ট কৰো আৰু তাৰ ফলত ইণ্ডিয়াৰ স্কোপটো কমি গল ইৰাণৰ পৰা তেল কিনা স্কোপটো কমি গল আৰু ইৰাণৰ পৰা আমি কম দামত তেল পাইছিলো আৰু এটো কমি গল সো এটো ডাইৰেক্টলি আমাক ইম্প্যাক্ট কৰিব তাৰ পিছত আহিলে যে ইউএছএস পলিসি স্ট্যান্স is to support India's bid for permanent membership of UN Security Council USA ইন্ডিয়া বিচাৰে যে UN Security Councilৰ ইন্ডিয়া এটা পার্মানেন্ট মেম্বার হোক UN Security Councilৰ ইন্ডিয়াত আছে পৃথিবীৰ 1/6 of humanity মানে পৃথিবীৰ গোটেই জনসংখ্যাৰ 1/6 ভাৰতত আছে আৰু ইন্ডিয়াই বিচাৰে যে UN Security Councilৰ ইন্ডিয়া এখন পার্মানেন্ট মেম্বার হোক কিন্তু এটো হৈ উঠা নাই এতিয়াও ৰিফৰ্ম সিকিউৰিটি কাউন্সিলখন এতিয়াও হৈ উঠা নাই বিভিন্ন কাৰণত এটো হোৱা নাই আৰু ৰিসেন্টলি 2021 ত ইন্ডিয়াই UN সিকিউৰিটি কাউন্সিলৰ নন পার্মানেন্ট মেম্বার হল একচুয়ালি UN সিকিউৰিটি কাউন্সিলত পার্মানেন্ট মেম্বার কেইটা আছে পার্মানেন্ট মেম্বার আছে 5টা আৰু নন পার্মানেন্ট মেম্বার আছে 10টা এই নন পার্মানেন্ট মেম্বার কেইটাৰ টার্ম হৈছে 2 ইয়ার্স 2 ইয়ার্সৰ কাৰণে নন পার্মানেন্ট মেম্বার হয়গে ইলেকশন হয়গে ইলেকশন হয় আৰু 2 ইয়ার্সৰ কাৰণে নন পার্মানেন্ট মেম্বার হয় আৰু 2021 তো ইন্ডিয়া এই UN সিকিউরিটি কাউন্সিলৰ নন পার্মানেন্ট মেম্বার হৈছে তাৰে বহুতখিনি কথা থাকে যে কান্ট্রি ওয়াইজ কোটা থাকে কিছুমান মানে কন্টিনেন্ট ওয়াইজ কোটা থাকে তাৰ পিছত ইলেকশন হয় গতিকে তাতে লবিং হয় বহুতখিনি কিন্তু এই যে নন পার্মানেন্ট মেম্বার্স থাকে এই নন পার্মানেন্ট মেম্বার্স খিনি UN সিকিউরিটি কাউন্সিলৰ হ'ব পাৰে 2 বছৰৰ কাৰণে আৰু ৰিসেন্টলি 2021 চনত ইন্ডিয়া মানে এই বছৰ ইন্ডিয়া UN সিকিউরিটি কাউন্সিলৰ নন পার্মানেন্ট মেম্বার সিলেকশন হৈছে 2 বছৰৰ কাৰণে আৰু তাতে USA সাপোর্ট কৰিছে ইন্ডিয়া আৰু USA কৈছে যে ৰিফৰ্ম সিকিউৰিটি কাউন্সিলত ইন্ডিয়া আমি এজ এ পার্মানেন্ট মেম্বার বিচাৰো তাৰ পিছত আহিলে স্ট্র্যাটেজিক ট্রেড অথরাইজেশন STA1 স্ট্যাটাস বাই দ্য USA আমাক স্ট্র্যাটেজিক ট্রেড অথরাইজেশন স্ট্যাটাস তো দিছে আৰু তাৰ ফলত কি হ'ব এক্সপোর্ট অফ হাই টেকনোলজি প্রোডাক্টস ইন সিভিল এন্ড ডিফেন্স স্পেস from US to India defense space to export কৰিব পাৰিব আমি ইন্ডিয়াই মানে USA not India USA high technology products যিবিলাক মানে সাপোজ F16 ত কো থাৰ্ড এটা হৈছে মিসাইল সিস্টেম যেটো মিসাইল সিস্টেম নর্থ কোরিয়াৰ এই থাৰ্ড মিসাইল সিস্টেম তো নর্থ কোরিয়াৰ এক্টিভিটি চেক কৰাৰ কাৰণে USA ইনষ্টল কৰিছে সাউথ কোৰিয়াত আৰু ইউএছৰ হাতত বহুতখিনি হাই টেকনোলজি প্ৰডাক্টস আছে সিভিল আৰু ডিফেন্স স্পেসত আৰু এইবিলাক ইন্ডিয়াই ইউএছৰ পৰা কিনিব পাৰিব আৰু এই স্ট্র্যাটেজিক ট্রেড অথরাইজেশন স্ট্যাটাসটোৰ কাৰণে তাৰ পিছত আহিলে USA ইন্ডিয়া অলৰেডি MFN স্ট্যাটাস দি থৈ দিছে MFN মানে হৈছে মোস্ট ফেভাৰ্ড নেশন এই টার্মটো কিছুদিন আগতে সঘনাই উচ্চাৰিত হৈছিল আৰু কি কাৰণে উচ্চাৰিত হৈছিল যে ইন্ডিয়াই পাকিস্তানৰ যেটো MFN স্ট্যাটাস এই MFN স্ট্যাটাসটো গুছাই দিছিল ইন্ডিয়াই কৈছিল যে আমি পাকিস্তানক মোস্ট ফেভাৰ্ড নেশন বুলি ক'ব নিবিচাৰো আৰু MFN স্ট্যাটাসটো WTO ৰ পৰা দিয়া হয় মানে WTO ৰ যিবিলাক মেম্বাৰ কান্ট্ৰিজ আছে এই মেম্বাৰ কান্ট্ৰিজ বিলাকে এখনে আনখনক সাপোজ WTO ৰ total members কিমান আছে WTO যিমানখিনি মেম্বাৰ আছে সাপোজ USA WTO ৰ মেম্বাৰ ইন্ডিয়া WTO ৰ মেম্বাৰ পাকিস্তান WTO ৰ মেম্বাৰ এই যিবিলাক WTO মেম্বাৰ আছে এই WTO মেম্বাৰস বিলাকে এখনে আনখনক মোস্ট ফেভাৰ্ড নেশন স্ট্যাটাসটো দিব লাগিব মানে প্ৰত্যেকৰে আনখন কান্ট্ৰিক মোস্ট ফেভাৰ্ড নেশন স্ট্যাটাসটো দিব লাগিব আৰু এই স্ট্যাটাসটো দিয়াটোৱে এইটো বুজাই যে MFN স্ট্যাটাসটোৰ মিনিংটো হৈছে যে নন ডিসক্রিমিনেটরি ট্রিটমেন্ট এগেইনস্ট ইচ আদার সাপোজ USA ইন্ডিয়াৰ পৰা কিবা এটা বস্তু কিনিছে সেই বস্তুটো USA পাকিস্তানৰ পৰা কিনিছে তেতিয়া কিন্তু USA ইন্ডিয়া আৰু পাকিস্তানক মাজত বৈষম্য কৰিব নোৱাৰে USA ইন্ডিয়াকো সমান চকুৰে চাব লাগিব পাকিস্তানকো সমান চকুৰে চাব লাগিব আৰু নট অনলি ইন্ডিয়া পাকিস্তান
ইউএসএ যদি সেই বস্তুটো কিনে ডব্লিউটিঅ'ৰ যিকোনো মেম্বাৰ কাণ্ট্ৰিজৰ পৰা তেনেহলে সেই দেশখনকো ইউএসএ সমান চকুৰে চাব লাগিব বিকজ অফ দিস most favored nation granted by status granted by WTO WTOৰ প্ৰত্যেকখন মেম্বাৰ কাণ্ট্ৰিয়ে এখনে আনখনক most favored nation status দিয়াটো বাধ্যতামূলক কম্পালসৰি আৰু এই MFN statusটো ইণ্ডিয়াই ইউএছৰ পৰা পাইছে কিহৰ কাৰণে WTOৰ পৰা WTOৰ মেম্বাৰ হোৱা কাৰণে আৰু এইটোৱে ইণ্ডিয়াক বহুতখিনি বেনিফিট কৰে ইউএছকো বহুতখিনি বেনিফিট কৰে ট্ৰেডৰ ক্ষেত্ৰত মানে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আৰু ইণ্ডিয়া হৈছে ইজ এ নেট ট্ৰেড সাৰপ্লাস উইথ ইণ্ডিয়া ইজ নেট ট্ৰেড সাৰপ্লাস উইথ ইউএছ মানে ইণ্ডিয়া আৰু ইউএছৰ মাজত কি হয় ট্ৰেড হয় সাপোজ ইণ্ডিয়াই 46 বিলিয়ন ডলাৰৰ সামগ্ৰী ইউএছলৈ এক্সপোৰ্ট কৰিছে আৰু ইউএছএ তাৰ বিনিময়ত এক্সপোৰ্ট কৰিছে 17 বিলিয়ন ডলাৰৰ সামগ্ৰী ইণ্ডিয়ালৈকে মানে ইণ্ডিয়াই ইউএছৰ পৰা ফৰেন কাৰেন্সি ইনকাম কৰি আছে মানে কমাই আছে মানে ট্ৰেড সাৰপ্লাস ইউএছৰ লগত বৰ্তমান সময়ত ট্ৰেড সাৰপ্লাস হোৱাটো এটা পজিটিভ থিং আৰু ইণ্ডিয়াই ইউএছৰ লগত ট্ৰেড সাৰপ্লাস মানে ইণ্ডিয়াই যিমান কিনে তাতকৈ বেছি ইউএছত বিকে বেছে সো এটো এটা গুড ফৰ ইণ্ডিয়ান ইকোনমি তাৰ পিছত হৈছে জেনাৰেলাইজড সিস্টেম অফ প্ৰিফাৰেন্স জিএসপি বুলি কোৱা হয় ইয়াক ৰিসেন্টলি এই বস্তুৰ নিউজত এটো কাৰণে আছিল যে ইউএছ উইথড্ৰজ জিএসপি বেনিফিটস টু মেনি আইটেমস এক্সপোৰ্টেড ফ্ৰম ইণ্ডিয়াৰ পৰা যিমানখিনি বস্তু মানে ইউএছত এক্সপোৰ্ট কৰা যায় বহুতখিনি আইটেম বহুতখিনি এগ্ৰিকালচাৰেল আইটেমছৰ পৰা এই জিএসপি বেনিফিটস টু এগ্ৰিকালচাৰেল আৰু ফাৰ্মাচিউটিকেল আইটেমছৰ পৰা এই জিএসপি বেনিফিটস টু ইউএসএ গুছাই দিছে এই গুছাই দিয়াৰ ফলত ইণ্ডিয়াৰ এক্সপোৰ্ট কম্পিটিটিভনেস টু কমি গৈছে মানে ইণ্ডিয়া এতিয়া কমকে এক্সপোৰ্ট কৰিব পাৰিব মানে কম্পিটিটিভনেস টু কমি গল বেছিকে এক্সপোৰ্ট কৰিব পাৰিব কিন্তু কম্পিটিটিভনেসটো কমি গৈছে এই জিএসপিৰ মিনিংটো হৈছে টেৰিফ ৰিডাকশন ফৰ ডেভেলপিং এণ্ড লিষ্ট ডেভেলপড কান্ট্ৰিজ যিখন দেখে ইউএছৰ জিএসপি বেনিফিট পাব জেনাৰেলাইজ সিস্টেম অফ প্ৰিফাৰেন্স বেনিফিট পাব সেইখন দেশৰ যিবিলাক সামগ্ৰী ইউএছলৈকে এক্সপোৰ্ট কৰা যাব মানে যিবিলাক সামগ্ৰী ইউএছত বেচা যাব সেই বেচা যোৱা সামগ্ৰীবিলাকত টেৰিফ ৰিডাকশন হ'ব মানে যিবিলাক টেৰিফ আছে ডিউটিজ আছে কাস্টমস ডিউটি আছে ইবা আছে এইবিলাক ৰিডাকশন হ'ব টেৰিফ ৰিডাকশন হ'ব ফৰ ডেভেলপিং এণ্ড লিষ্ট ডেভেলপড কান্ট্ৰিজ সাপোজ ইণ্ডিয়াই এগ্ৰিকালচাৰেল প্ৰডাক্ট ইউএছত বিকি আছে ইণ্ডিয়াই বিকি আছে সাপোজ ইউকে এগ্ৰিকালচাৰেল প্ৰডাক্ট ইউএছত বিকি আছে সাপোজ এগ্ৰিকালচাৰেল প্ৰডাক্টটো ইউএছত যদি বিকতে কাস্টমস ডিউটি ইণ্ডিয়াৰ কাৰণে সাপোজ ইউকেৰ কাৰণে কাস্টম ডিউটি হৈছে 5% তেতিয়া যদি ইণ্ডিয়াৰ সেই এগ্ৰিকালচাৰেল কমোডিটিটো জেনাৰেলাইজ সিস্টেম অফ প্ৰিফাৰেন্স বেনিফিটৰ ভিতৰত সোমাই তেনেলে ইণ্ডিয়াৰ কাৰণে কাস্টম ডিউটি হ'ব কম সাপোজ 2% আৰু কাৰণ ইণ্ডিয়াই ইউএছৰ জিএসপি বেনিফিট পাইছে আৰু তাৰ ফলত কি হৈছে টেৰিফটো ৰিডাকশন হৈছে জিএসপি বেনিফিট পোৱাৰ কাৰণে আৰু ৰিসেন্টলি ইউএছএ এই জিএসপি বেনিফিটটো বহুতখিনি ইণ্ডিয়ান এক্সপোৰ্টৰ ওপৰত কমাই দিছে তাৰ ফলত ইণ্ডিয়াৰ এক্সপোৰ্ট কম্পিটিটিভনেসটো কমি গল কাৰণ ইণ্ডিয়াৰ বস্তু টেৰিফ বেছি হৈ গল আৰু টেৰিফ বেছি হৈ যোৱাৰ কাৰণে সেই ইউএছত সেই বস্তুৰ দামটো বাঢ়ি যাব আৰু দামটো বাঢ়ি গলে মানুহে কমকৈ কিনিব আৰু তাৰ ফলত এক্সপোৰ্ট কম্পিটিটিভনেসটো কমি গল সো আজিলৈ এইখিনিয়ে যদি আপোনালোকৰ কিবা কোৱেশ্চন আছে ডাইৰেক্টলি মোক WhatsApp বা টেলিগ্ৰামত সুধিব পাৰে আৰু কোভিড ৰিকভাৰীৰ পিছত এইটো হৈছে ফাৰ্স্ট ভিডিও হোপ আপোনালোক সকলে ভাল পাইছে তো দ্যাট মাচ ফৰ টুডে থ্যাংক ইউ